হেল্ল' ষ্টুডেণ্টছ, কি স্কুটি নতুন মেৰিট লিষ্ট ওলাব নেকি? নে ছাত্ৰ ছাত্ৰীসকলে জাষ্টিছ বা ন্যায় পাবনে? এই বিষয়ে কোনো নতুন আপডেট এতিয়ালৈকে অহা নাই। যদিও ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ প্ৰটেষ্ট কৰাটো এৰা নাই, তেওঁলোকে এতিয়াও তেওঁলোকৰ নিজৰ অধিকাৰৰ বিষয়ে এতিয়াও যুঁজ দি আছে। অতি সোনকালে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অৰ্থাৎ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দ্বাৰা কোনো খবৰ পাব বুলি তেওঁলোকে আশা কৰিছে। কিন্তু তেওঁলোকে জাষ্টিছ পাবনে? চৰকাৰে তেওঁলোকৰ নামত পলিটিক্স কৰি আছে। যিহেতু প্ৰজ্ঞান ভাৰতী স্কুটিৰ আণ্ডাৰত তেওঁলোকক এখন স্কুটি প্ৰদান কৰা হৈছিল 60%, এতিয়া সেইটো কৰা হ'ল 80। ইয়াৰ বিষয়ে তেওঁলোকে এতিয়াও জাষ্টিছ পোৱা নাই। তেওঁলোকৰ জাষ্টিছৰ বিষয়ে সদায় প্ৰটেষ্ট কৰি আছে ছাত্ৰ ছাত্ৰীসকলে, কিন্তু তেওঁলোকে এতিয়ালৈকে কোনো আপডেট পোৱা নাই। গতিকে পুনৰ নতুন মেৰিট লিষ্ট ওলাব নেকি? এতিয়া মোৰ ফালৰ পৰা যদি কৈ দিওঁ, কোনো ধৰণৰ মেৰিট লিষ্ট নোলায়। 80%ই কৰা হৈছে, 80%তে থাকিব। ঠিক আছে, এইটো কিয় কৈছোঁ, কাৰণ এই নিউজটো যোৱা বছৰ কৰি দিয়া হৈছিল। এতিয়ালৈকে এবছৰ হৈ গ'ল। তেতিয়াই যদি ছাত্ৰ ছাত্ৰীসকলে প্ৰটেষ্ট কৰা হ'লে কিবা ফল পালেহেঁতেন, কিন্তু এতিয়া প্ৰটেষ্ট কৰি একো লাভ নাই। মুখ্যমন্ত্ৰীৰ সিদ্ধান্ত সলনি নহয়। ধন্যবাদ।